গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি ঘৰৰ পৰা জল্দি আহিবলগীয়া হ'ল একদম ৰাতিপুৱাই যিহেতু আমি আজি কৰাজ গাম। তো ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট নকৰিলোঁ আৰু এতিয়া আহি পালোঁ কলেজত। এনেকৈ ৰেডি চেডি হৈ মেখেলা চাদৰ পিন্ধি পূৰা আহি গ'লোঁ আৰু লগৰবিলাকো আহিছে। আৰু এতিয়ালৈ ছাৰহঁতে আহিয়ে পোৱা নাই, মানে আমি ইমান জল্দি আহি গ'লোঁ যিহেতু আমাক জল্দি আহিব কৈছে। তো আজি গল্ডেন জুবলিৰ প্ৰথম দিন। তো আজি মানে কেনেকুৱা কি হয় সকলোবিলাক আপোনালোকক দেখুৱাম। যদিও মই ইমান ভালকৈ দেখুৱাব নোৱাৰোঁ কাৰণ মই অলপ কৰাজ গাত বিজি হৈ থাকিমতো। তো যিখিনি পাৰোঁ সেইখিনি দেখুৱাম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু আমি ঘৰত ৰেডি হৈ অহাৰ পিছতো আকৌ এবাৰ ইয়াতে মানে ৰেডি হৈ ল'লোঁ এনেকৈ বেলেগ কালাৰ লিপষ্টিক লগাই কিনে। আৰু এইপিনে কংকনা ৰেডি হৈছে, ফটো উঠি আছে। আৰু এইপিনে আছে ডেইটি, হাই কৰি দিয়া। এইপিনে আছে ডিম্পা আৰু এইপিনে আছে লুলা। তো কেনেকুৱা লাগিছে ইহঁতক কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি গৈ আছোঁ গীত গাব। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। ফুল দিছে না আৰু গান গোৱাৰ পাছত এতিয়া আমি কেণ্টিনত কিবা এটা খাবলৈ আহি গ'লোঁ। খাই লৈ আহি এতিয়া গোটেইবিলাকে আমি ইয়াতে ৰেষ্ট লৈছোঁ আৰু কথাৰ মহলা মাৰি আছে এনেকৈ। আৰু লগতে বা এজনীও আমাৰ লগতে বহুত সোমাই আছে আৰু এতিয়া আমি ভাত খাবলৈ আহি গ'লোঁ ইয়াতে। ভাত চাত খাই কিনে আৰু ৰেডি হ'লোঁ, মানে আৰু কৰাজ গাবলগীয়া আছে আমাৰ। তো এইজনী হ'ল আমাৰ 6th চেমৰ বা, আৰু কিছুদিন পিছত মানে যাবই এই বা। কিন্তু যিকেইদিন লগ পালোঁ বাক খুবেই ভাল লাগিছে, বহুত মৰম কৰিছে নিজৰ ভণ্টিৰ দৰে, হয়নে নহয় বা? ঘৰে ঘৰে আশাৰ প্ৰদীপ পথাৰত সোণোৱালী ধান। নতুন দিনৰ স্বপ্ন দুচকুত ডেকা গাভৰুৰ দুবাহুত শক্তিৰ সঞ্চয়। বাহিৰত কিহৰ আৰাম, দস্যুতাৰ দুৱাৰ দলি সাজু হোৱাৰ এখন মানুহ আকৌ আহ্বান স্বদেশ ৰক্ষাৰ বাবে আকৌ আহিছে গুণমৰণৰ উদগ্ৰ আহ্বান।
যি মৰণে যুগে যুগে জীৱন কৰিছে অমৰ তাৰ আমন্ত্ৰণ কোনে নেওচিব পাৰে এই দেশ ৰাখিব লাগিব এইখন আপোনাৰ দেশ এইখন মৰমৰ দেশ এইখন মানুহৰ দেশ নমস্কাৰ তো গাইছ এতিয়া মই ঘৰত যাব ওলালোঁ লগৰজনীৰ লগত আৰু প্ৰগ্ৰাম মানে এতিয়াও শেষ হোৱা নাই প্ৰগ্ৰাম চলি আছে সন্ধিয়ালৈকে চলি থাকিব যিহেতু দিনটো গীত গাই বহুত ভাগৰ লাগিছে সেইকাৰণে মই জল্দি ঘৰত যাব ওলালোঁ আৰু আজিৰ ভিডিঅ'টো ভাবিলোঁ ইয়াতে সমাপ্ত কৰোঁ বুলি যদি আপোনালোকে ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কিনে বেলটো প্ৰেছ কৰি থৈ দিব তো পুনৰ লগ পাই আছোঁ ধমাকাদাৰ ভিডিঅ'টোত আজিলৈ